নমস্কাৰ বাইদেউসকল অংগনাবাদী কৰ্মী সহায়িকা সন্থাই দেশৰ অংগনাবাদী কৰ্মী সহায়িকাসকললৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যিটো খবৰ দেশৰ প্ৰতিগৰাকী কৰ্মী সহায়িকাই জানিব লাগিব হয় বাইদেউসকল অহা 6 জানুৱাৰী 2025 তাৰিখে অংগনাবাদী ফেডাৰেশ্যনৰ অৰ্থাৎ অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনাবাদী ৱৰ্কাৰ্ছৰ 34তম প্ৰতিষ্ঠা দিব আৰু ইয়াত চাব কৈছে যে শোষণ আৰু বৈষম্য নথকা নতুন ভাৰতৰ বাবে যুঁজিবলৈ প্ৰতিশ্ৰুতি দিওঁ আহক আমি অংগনাবাদী কৰ্মী আৰু সহায়িকাসকলে তলত উল্লেখ কৰা দাবীসমূহৰ বাবে যুঁজিবলৈ শপত লওঁ 1 সামগ্ৰিক শিশুৰ বিকাশৰ বাবে আইনী নিশ্চয়তা দিয়া 2 ICDS 50 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত সংস্থাগতকৰণ কৰিব লাগে 3 অংগনাবাদী কৰ্মী আৰু সহায়িকা তৎক্ষণাত নিয়মীয়া কৰা 4 ন্যূনতম দৰমহা প্ৰতি মাহে 26,000 টকা মাহে পেঞ্চন 10,000 টকা দিয়ক 5 উচ্চতম ন্যায়ালয়ৰ অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ আদেশ অনুসৰি গ্ৰেচুইটি কাৰ্যকৰী কৰক 6 ICDSৰ বাবে বাজেট আবণ্টন বৃদ্ধি কৰা 7 তৎক্ষণাত 4টা শ্ৰমিক বিৰোধী সংহিতা প্ৰত্যাহাৰ কৰক 8 কোনো ধৰণৰ ICDS ব্যক্তিগতকৰণ কৰিব নালাগে 9 পোষণ ট্ৰেকাৰৰ জৰিয়তে হিতাধিকাৰীৰ ডিজিটেল প্ৰত্যাহাৰ কৰক গতিকে বাইদেউসকল এয়া আছিল অল ইণ্ডিয়া ফেডাৰেশ্যন অফ অংগনাবাদী ৱৰ্কাৰ্ছে দিয়া আজিৰ গুৰুত্বপূৰ্ণ খবৰ গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ